নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ দ্ৰুত সংবাদ। আজি হৈছে 1 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ সদায় চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিবলৈ লৈছোঁ এই মুহূৰ্তত দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। যোৱা এটা দিন পূৰ্বে যি এক্সিট পোল প্ৰকাশ পাইছিল আৰু সেই এক্সিট পোলক এইবাৰ ভুৱা আখ্যা দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এনে এক্সিট পোলক কেতিয়াও বিশ্বাস কৰিব নালাগে। লগতে অহা 4 মে তাৰিখে কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে দাবী উত্থাপিত কৰিছে অখিল গগৈয়ে। 4 মে তাৰিখে নতুন অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে যিহেতু APCCৰ সভাপতি গৌৰৱ গগৈ। এক্সিট পোলৰ মতে অসমত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব, কিন্তু সেই এক্সিট পোলসমূহক এক প্ৰকাৰ ভুৱা আখ্যা দি 4 মে তাৰিখে কংগ্ৰেছেহে চৰকাৰ গঠন কৰিব বুলি এক প্ৰকাৰ দাবী উত্থাপিত কৰিছে এতিয়া অখিল গগৈয়ে। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে এক্সিট পোলসমূহ দেখি কোনেও হতাশ নহ'ব, লগতে কোনেও এইবোৰ বিশ্বাস নকৰিব। এক্সিট পোলক লৈ আমি তিলমানো কাৰণ চিন্তিত নহয়। অসমৰ জনতাই বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দিছে এইবাৰ নিৰ্বাচনত, আৰু এক্সিট পোলে কি কয় কৈ থাকক, কিন্তু চৰকাৰ আমিয়ে গঠন কৰিম, কোনেও ভয় নাখাব আৰু কোনো এজন লোকে হতাশ নহ'ব। এক্সিট পোলসমূহক দেখি কনফিডেন্স কোনেও আচলতে হেৰুৱাই পেলাব নালাগে। এনেদৰে শেহতীয়াকৈ এক্সিট পোলৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মোদী চৰকাৰৰ বিৰুদ্ধে ভোট চুৰি কৰা অভিযোগেই নহয়, এইবাৰ আন এটা ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছৰ দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, ভোট চুৰিৰ পিছত মোদী চৰকাৰৰ বিৰুদ্ধে আন এক ডাঙৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। বৃহৎ কেলেংকাৰীৰ অভিযোগ পুনৰবাৰ উত্থাপিত কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ মোদী চৰকাৰে বৃহত্তম কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এই প্ৰকল্পই লাভান্বিত কৰিব এইবাৰ আদানীক। প্ৰায় 12,000 কোটি টকা ব্যয়েৰে নিকোবৰ দ্বীপত নিৰ্মাণ কৰা হ'ব বিস্তৃত নগৰীয়া এলেকা, য'ত থাকিব আন্তঃৰাষ্ট্ৰীয় বন্দৰ, গ্ৰীণফিল্ড বিমানবন্দৰ আৰু শক্তি প্ৰকল্প। ৰাহুল গান্ধীৰ মতে ইয়াৰ বাবে ধ্বংস কৰা হ'ব প্ৰায় 160 বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ষাৰণ্য। এয়া উন্নয়ন নহয়, দেশৰ সম্পদ লুট কৰাৰ বৃহৎ কৌশলহে। এনে ক্ষেত্ৰত সেই অৰণ্যত বাস কৰা জনজাতীয় লোকসকলক উচ্ছেদ কৰিব চৰকাৰে। প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত কৰি এনে উন্নয়নে বিপৰ্যয় নমাই আনিব পাৰে। দ্বীপটোত উপস্থিত হৈ ৰাহুল গান্ধীয়ে এটা ভিডিঅ'ৰ আকাৰে এই বাৰ্তা প্ৰদান কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আকৌ এবাৰ অসমত হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। ইতিমধ্যে এই এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসম পশ্চিমবংগত আকৌ এবাৰ চলিব বিজেপিৰ যাদু। তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী। অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা। পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আহিব বিজেপি দল। এক্সিট পোলৰ তথ্যই দিছে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰাৰ এক চূড়ান্ত ইংগিত। পূৰ্বতকৈ আসন বেছিকৈ লাভ কৰিলেও কংগ্ৰেছে এইবাৰো উপনীত হ'ব নোৱাৰিব লক্ষ্যত। পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ সহায়, এনেদৰে এতিয়া ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষাই। গেৰুৱা বাহিনীৰ পদুম ফুলৰ যাদুৱে কামত দিব নেকি এইবাৰ পশ্চিমবংগত? আনফালে তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব নেকি অভিনেতাৰ পৰা নেতালৈ ৰূপান্তৰিত হোৱা বিজয়ৰ জনপ্ৰিয়তাই? এইবাৰ বিজয় থালাপতিৰ টিভিকেৰ নেতৃত্বতেই তামিলনাডুত চৰকাৰ গঠন কৰাৰ এক চূড়ান্ত ইংগিত প্ৰদান কৰিছে এক্সিট পোলে। আনফালে কেৰালাৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত দিয়া নাই বৰ্তমানেও এক্সিট পোলসমূহে। কেৱল ইমানেই নহয়, পুডুচেৰীতো কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা ভোট যুদ্ধই এইবাৰ চমক সৃষ্টি কৰাৰ এক চূড়ান্ত ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ দুৰ্ঘটনা। একেলগে এটা মুহূৰ্তৰ ভিতৰতে প্ৰাণ গ'ল প্ৰায় 15জনকৈ শ্ৰমিকৰ। ক'ত এই ঘটনাটো সংঘটিত হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে
জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, পুনৰ দেশ জোকাৰি গৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাই। ভয়াৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে প্ৰায় 15জনকৈ শ্ৰমিক। দুৰ্ঘটনাত পতিত শ্ৰমিক কঢ়িওৱা এখন পিকআপ ভান। জানিব পৰা মতে ডিভাইডাৰ পাৰ হৈ এখন স্কৰ্পিঅ'ত প্ৰচণ্ড খুন্দা মাৰিছে শ্ৰমিক কঢ়িওৱা সেই বাহনখনে। নিয়ন্ত্ৰণ হেৰুৱাই পথতেই বাগৰি পৰে সেই শ্ৰমিক কঢ়িওৱা বাহনখন। মৃতকৰ ভিতৰত আছে দুটিকৈ কণমানি শিশু। প্ৰায় 30জনতকৈও অধিক শ্ৰমিক আছিল সেই পিকআপ ভানখনত। আৰু আঘাতপ্ৰাপ্ত 10জন শ্ৰমিকৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে। কেইটিমান মুহূৰ্তৰ পূৰ্বে মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 4 মে তাৰিখে যিহেতু ভোট গণনা কৰা হ'ব আৰু তাৰ পূৰ্বে ইতিমধ্যে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ হাইটেক কাৰ্ড অবিহনে কোনেও সোমাব নোৱাৰিব ভোট গণনা কক্ষত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 4 মে তাৰিখে ভোট গণনা যিহেতু কৰা হ'ব আৰু তাৰ কাৰণে এতিয়া কঠোৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব গণনা কক্ষত আপুনি। ভোট গণনা কেন্দ্ৰত এতিয়াৰে পৰা QR কোডৰ কাঢ়া নিৰ্দেশ ইতিমধ্যে বলবৎ কৰা হৈছে। অসমসহ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ গণনাত ব্যৱহাৰ কৰা হ'ব এই নতুন হাইটেক কাৰ্ড। অনাধিকাৰ প্ৰৱেশ ৰোধিবলৈ নিৰ্বাচন আয়োগে এনেদৰেই এতিয়া গ্ৰহণ কৰিছে ডিজিটেল মাষ্টাৰ ষ্ট্ৰোক। ইয়াৰ লগতে 4 মে'ৰ পৰা কাৰ্যকৰী হ'ব QR কোড ভিত্তিক ফটোৰ পৰিচয় পত্ৰ। 3টা স্তৰত হ'ব নিৰাপত্তা পৰীক্ষা। QR কোড স্কেন নকৰিলে নোৱাৰিব সোমাব আপুনি ভোট গণনা কেন্দ্ৰত। প্ৰাৰ্থীৰ পৰা গণনা কৰ্মীলৈকে সকলোৰে বাবে বাধ্যতামূলক হ'ব এই নতুন ID কাৰ্ড। অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এই ঐতিহাসিক পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাৰণ ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ভাৰত, চীন আৰু ৰাছিয়াই ইতিমধ্যে আৰম্ভ কৰিছে এটা নতুন প্লেন। হয়তো খেলি মেলি লাগিব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰণনীতিত। ইতিমধ্যে ব্ৰিক্সে আনিছে এক নতুন ট্ৰিক্স আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ভাৰত, চীন আৰু ৰাছিয়াৰ নতুন প্লেন। হয়তো খেলি মেলি লাগিব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰণনীতিত। ব্ৰিক্সৰ দেশসমূহৰ সৈতে ইতিমধ্যে লগ লাগি ভাৰতে লৈছে এটা ডাঙৰ সিদ্ধান্ত। নতুন ডিজিটেল পৰিশোধ ব্যৱস্থা কাৰ্যকৰী সন্দৰ্ভত ইতিমধ্যে চলাইছে যুঁজা। আমেৰিকান ডলাৰৰ আধিপত্যক প্ৰত্যাহ্বান জনাই 5 দেশে ইতিমধ্যে কৰিছে এটা ব্যাগুম পৰিকল্পনা। স্বতন্ত্ৰ ডিজিটেল পৰিশোধ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনাৰে ইতিমধ্যে ভাৰত মিলিত হৈছে ব্ৰিক্স দেশসমূহৰ সৈতে। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অব্যাহত আছে বৰ্তমানেও আলোচনা। স্থানীয় মুদ্ৰাৰ আঞ্চলিক সীমাত লেনদেনৰ ক্ষেত্ৰত বাধা দূৰ কৰাৰ চেষ্টা কৰা হ'ব এইবাৰ। আৰু এই ব্যৱস্থাৰ জৰিয়তে হ্ৰাস পাব ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত আমেৰিকান ডলাৰৰ একচেটিয়া আধিপত্য নোহোৱা কৰিবলৈ ব্ৰিক্সে কৰিছে এই ডাঙৰ পৰিকল্পনা। আন্তঃৰাষ্ট্ৰীয় ডিজিটেল লেনদেনত ডলাৰৰ বিপৰীতে আহিব পাৰে এটা বিকল্প ব্যৱস্থা। পশ্চিমীয়া দেশসমূহে নিয়ন্ত্ৰণ কৰা ছুইফ্ট পে'মেণ্ট নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ হ্ৰাস হ'ব এই ব্যৱস্থাৰ জৰিয়তে। যুদ্ধৰ উত্তেজনাৰ সময়তো বাধা নাথাকিব অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত। মধ্যপ্ৰাচ্যত যুদ্ধ আৰু গোলকীয় বজাৰত ডলাৰৰ উত্থান পতনৰ ফলত নিজৰ থলুৱা মুদ্ৰাত ব্যৱসায় কৰিবলৈ আগ্ৰহ বিশ্বৰ বহু লোকৰ। আৰু ভাৰতৰ বাবেও ই অতিকৈ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে ইতিমধ্যে বিবেচিত হৈছে। লগতে এই ব্যৱস্থা আহিলেই ভাৰতীয় মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা সম্পূৰ্ণৰূপে বৃদ্ধি পাব। ব্ৰিক্স আহিলেই ডলাৰৰ বাবে হৈ পৰিব পাৰে এটা ডাঙৰ প্ৰত্যাহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবে। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে এনেদৰে এতিয়া ভাৰত, চীন আৰু ৰাছিয়াই কৰিছে মাষ্টাৰ প্লেন সাজু। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।